আমাৰ যিটো অনুভৱ এই অনুভৱে আমি এটা কথা ক'ব খুজিছোঁ জুবিন গাৰ্গ নামৰ যি সত্তা আছে এই সত্তাৰ বিশালতাটো কিবা কাৰণত ষড়যন্ত্ৰমূলকভাৱে নিয়ন্ত্ৰণ কৰিব খোজা হৈছে নেকি, সংকুচিত কৰিব খোজা হৈছে নেকি। সমগ্ৰ পৃথিৱীৰ জনগণৰ মৰম, সমস্ত ভালপোৱা আৱেগ, তেখেতৰ প্ৰতি যি শ্ৰদ্ধা আৰু তেখেতৰ আদৰ্শ, তেখেতৰ চিন্তা দৃষ্টিভংগীৰ প্ৰতি জনগণৰ যিটো আকুণ্ঠ সমৰ্থন আছে, ভালপোৱা আছে, তাক কিবা কাৰণত প্ৰভাৱ পেলাব খোজা হৈছে নেকি, বাধা দিব খোজা হৈছে নেকি, এই কথা মানুহৰ সকলোৰে মনলৈ আহিছে আৰু সকলোৱে এই কথা উপলব্ধি কৰিছে যেন এই তেখেতৰ এই গোটেই কথা বতৰাবোৰক জনগণৰ ভালপোৱা সভাক নিয়ন্ত্ৰণ কৰিব খোজা হৈছে, বাধা দিব খোজা হৈছে। যিগৰাকী মানুহে বিনিদ্ৰ ৰজনী কটাই নিশা উজাগৰে থাকি শত সহস্ৰ সৃষ্টিশীলতা আমাক দিলে, গান দিলে, ৩৮,০০০ গান দিলে নিশা উজাগৰে থাকি, সেইগৰাকী মানুহৰ তেওঁৰ সমাধি ক্ষেত্ৰ পবিত্ৰ ভূমিকো কিবা কাৰণে চৰকাৰে নিয়ন্ত্ৰণ কৰিব খুজিছে নেকি, জনগণৰ যি আৱেগ সেই আৱেগক কিবা কাৰণত তেওঁ বাধা দিব খুজিছে নেকি মুখ্যমন্ত্ৰীয়ে, এই কথা আমি সকলোৱে আমাৰ সকলোৰে উপলব্ধি হৈছে। গতিকে আমি আজি এই সংবাদমেলৰ যোগেদি আমি কেইবাটাও বিষয় আমি উত্থাপন কৰিব খুজিছোঁ। আমি মূল কথাটো হ'ল যে বিভিন্ন কথা আজি মৃত্যু হ'ল সেই কথাও আজিলৈকে ৰাইজৰ মাজলৈ অহা নাই। মৃত্যুৰ তদন্ত সঠিক গতিত আগবাঢ়িছে নে নাই বহা সেই বিষয়ক লৈও মুখ্যমন্ত্ৰী, বিজেপি দলৰ নেতা, চৰকাৰী যন্ত্ৰৰ বিভিন্ন কথা বতৰা বা SITৰ দায়িত্বত থকা মানুহৰ বক্তব্যও কেতিয়াবা যিটো পৰস্পৰ বিৰোধী কথা বতৰা বা আজি যিটো কথা কৈছে কাইলৈ আকৌ সন্ধিয়া সলনি হৈছে, পুৱা এটা কথা কৈছে সন্ধিয়া এটা সলনি হৈছে, এইবোৰ কথাই জনগণক ব্যাপক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে, এটা বিভ্ৰাটময় পৰিৱেশ এটা সৃষ্টি হৈছে। এতিয়া মৌলিক যিবোৰ কথা সেই কথা বতৰাবোৰকে আমি সেই কথা বতৰাবোৰ আনিব খুজিছোঁ। এতিয়া পোষ্টমৰ্টেম ৰিপৰ্ট হঠাৎ এখন ওলাই গ'ল, যিটোক লৈ আমিও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলোঁ। মুখ্যমন্ত্ৰী আমাকে দুখ জাপিব খুজিছিলে, আছুৰ সভাপতিগৰাকীকো দুখ জাপিব খুজিছিল। এতিয়া আমাৰ কথা হ'ল যে সেই যে পোষ্টমৰ্টেম ৰিপৰ্টটো যিটো ব্যাপক ৰাজহুৱা হ'ল, চাৰিওফালে ভাইৰেল হ'ল, কোনে উলিয়াই আজিলৈকে সেই ব্যক্তিগৰাকী যিগৰাকীয়ে লিক কৰিলে তেওঁক কৰায়ত্ব কৰা হ'লনে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছোঁ। আজিলৈকেতো কৰায়ত্ব কৰা নাই, কিয়? এইটো কাৰ কি মানে অন্তৰ্নিহিত এনেকুৱা এটা উদ্দেশ্য প্ৰণোদিত কাৰবাৰ এটা কোনে কৰিলে, কোনে এই কামটো কৰিলে? জনগণক বিভ্ৰান্ত কৰিবৰ কাৰণে এই কাম কৰিছে নে আন কিবা কিবি কথা? গতিকে আমি এই কথা বতৰাবোৰ জানিব খুজিছোঁ। এতিয়া মুখ্যমন্ত্ৰীয়ে এতিয়া সকলোতে মানে ৰাজনীতি দেখা পায়, কিন্তু ৰাজনীতি কোনে কৰিছে? ৰাজনীতিটো মুখ্যমন্ত্ৰী বা বিজেপি দলেহে ৰাজনীতি কৰা আমি দেখিবলৈ পাইছোঁ। কাৰণ প্ৰত্যেকেই ন্যায় বিচাৰিছে, ন্যায়টোৱে মূল কথা, বেলেগ কথা বতৰাবোৰ কেতিয়াও মানুহে আলোচনালৈ আনিব খোজা নাই। তেওঁলোকে কি কৰিলে কি নাই কৰা এই কথা বতৰাবোৰ এখন তালিকা উলিয়াব লগা হ'ল, তেওঁলোকে উলিয়াই এখন সংবাদ মাধ্যমৰ আগত দিব লগা হ'ল। আমি তাৰ কাউণ্টাৰ দিছোঁ, কিন্তু পঢ়ি দিব খোজা নাই। কাৰণ মানে মুখ্যমন্ত্ৰীও এতিয়া বক্তব্যত কয় যে আমি নশ্বৰ দেহটো আনিলোঁ, ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ কাৰণে ৰাখিলোঁ, অন্ত্যেষ্টিক্ৰিয়া কৰিলোঁ, এইবোৰ কি কথা মই বুজি পোৱা নাই। মুখ্যমন্ত্ৰী প্ৰশাসনিক মুৰব্বী এগৰাকীৰ এইবোৰ এটা সাংবিধানিক আৰু নৈতিক দায়িত্ব। এগৰাকী জাতীয় গণশিল্পী, এটা জাতীয় জীৱনৰ এটা সত্তা এগৰাকীৰ মৃত্যুত এইটো এটা নৈতিক দায়িত্ব, এটা সাংবিধানিক দায়িত্ব। তেওঁতো আৰু ইভেণ্ট মেনেজমেণ্ট কৰা নাই যে এইটো তেওঁৰ দায়িত্ব পালন কৰাৰ কাৰণে তেওঁ ইয়াৰ কাৰণে তেওঁ বাহ পাব লাগে, তেওঁ এটা তালিকা এটা উলিয়াই দিব লাগে। তাৰ উত্তৰ আমি দিছোঁ, তেওঁলোকে কি কৰিছে কি নাই কৰা আগতীয়াকৈ বহুবাৰ কোৱা হৈছে, সেইবোৰ আজি আমি পুনৰ আলোচনালৈ অহা নাই।